কপিলৰ দ্বাৰা কালৰ প্ৰভাৱ বৰ্ণনা এৰাম ঈশ্বৰৰ মহিমা কৰিলো ও তাপ তুমি ৰংগ মনে ও কৰিলা শ্ৰৱণ কালৰ প্ৰভাৱ হমে জীৱৰ অভাবে তাকম হবে পুনাপু নবাৰ হে প্ৰভুসকল বাপ বান্ধৱ ভাই মাতৃৰ সমস্ত জনা ইয়াৰ আগত আমাৰ মোৰ উপদেশী গুৰু উত্তৰ বেতনা শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰৰ ভাগৱত ৰসহিন্দু ঋজু পাঠক প্ৰভু ঈশ্বৰে যি ইমান সুন্দৰকৈ ব্যাখ্যা কৰিলে মই ভাবো ইয়াৰ ওপৰত আৰু ব্যাখ্যা কৰিব লগা নাই তথাপি অকণমান সময়টো যিহেতু লগোৱা আহাৰৰ ব্যৱস্থা আছে আমাৰ মহাপ্ৰসাদৰ কিবা ব্যৱস্থা আছে নেকি মই নাজানো বাৰু কিবা প্ৰসাদৰ ব্যৱস্থা আছে যে ইয়াৰ আগত আমাৰ প্ৰভুৱে ক'লে ইমান সুন্দৰকৈ যে আমি প্ৰত্যেকটো জীৱৰ ভিতৰত আমি ঈশ্বৰ বুদ্ধি দেখা পাব লাগিব বিষ্ণু বুদ্ধি আৰু আমি বিষ্ণু বুদ্ধি নেদেখা পৰ্যন্ত কায় বাক্য মানে অভ্যাস কৰি থকাৰ নামে হ'ল ভক্তি সমস্ত ভূততে অৰ্থাৎ মাছৰ পৰা কাছৰ পৰা সমস্ত জীৱ জন্তুৰ ভিতৰত বিষ্ণু বুদ্ধি নেদেখা পৰ্যন্ত এনেকৈ সাধু সংগত ক্ৰমে ক্ৰমে চেষ্টা কৰি থকাটো বা সেইবিলাকৰ ওপৰত বিষ্ণু বুদ্ধি দেখাৰ চেষ্টা কৰাৰ নামে হ'ল ভক্তি হয় কৃষ্ণ ইয়াৰ লগত এটা কথা ক'লে যে আমি আলহী আহিলে বোলে আমি মোনাটো লৈ যাওঁ শাস্ত্ৰত আমাক কৈছে প্ৰভুসকল অতিথি দেৱ ভৱ অতিথি ৰাক্ষস ভৱ নহয় আপোনাৰ মোৰ ঘৰত যদি ৰাক্ষসৰ নিচিনা অতিথি আহে বোলে মোক এইটো লাগে সিটো লাগে এইটো নিদিলে নহ'ব এইটো নিদিলে নহ'ব এই ৰাক্ষসৰ নিচিনা যদি কোনোবা অতিথি আহে আপুনি মই ডাইৰেক্ট কৈ দিব পাৰিব লাগিব বোলে নহ'ব আমাৰ ঘৰত আৰু এই ব্যৱস্থা নাই আগতে যি আছিলে এতিয়া আৰু এই ব্যৱস্থা নাই এইটো ক'ব পাৰিব লাগিব তেওঁ আৰু এইখিনি সামৰ্থ্য তেওঁৰ আহিব লাগিব সেইটোৱে হ'ল ভগৱতী লাইনত যোৱা কথা গতিকে অতিথি আমাৰ দেৱতাৰ তুল্য অতিথি আমাৰ কাৰণে সন্মানৰ যোগ্য ভৱ কিন্তু ৰাক্ষস ভৱ বুলি আমাক সাজ কৰি নিৰ্ধাৰণ দিয়া নাই যাৰ কাৰণে আমাৰ প্ৰভু ঈশ্বৰে ব্যাখ্যাত কৈ থৈ গ'লে এই কথা যে অতিথি এটা অহাৰ কাৰণত বোলে মই নাখাওঁ আমাৰ অতিথিকে খুৱাম তাৰ কাৰণে সমস্ত কেইজনে ফচিব ইয়াৰ লগত যিদিনাখনে আহিছিলো এইখিনি কথাই ওলাইছিলে নৰক বৰ্ণনাৰ কথাখিনি ওলাইছিলে আজিও ওলাইছে এই কথাখিনি যেনেদৰে এজন পুলিচে কোনোবা এজন যদি অপৰাধী কৰায়ত্ব কৰে তেতিয়াহ'লে সেই অপৰাধীজনে কাৰ ঘৰত অন্ন খাইছিলে কাৰ ঘৰত আছিলে ৰাতি কাৰ গাড়ীত উঠিছিলে কোনখন দোকানৰ পৰা মাল লৈছিলে এই গোটেইখিনি যাৰ যাৰ পৰা এনেকুৱা বস্তুবিলাক লৈছে চবকে কি কৰিব কৰায়ত্ব কৰিব আৰু চবকে তেনেকুৱা এটা পানিচমেণ্ট দিব ঠিক তেনেকুৱাকে যিসকলে পইচাটো দিলে বোলে যোৱা বজাৰৰ পৰা যোৱা মোনাটো লৈ যোৱা মানে বজাৰৰ পৰা লৈ আহিবা আৰু মোনা ভৰ্তি কৰি লৈ আহিবা অন্য জীৱ দেহ লৈ আহিবা আমি ঘৰত তেনেকুৱাকে আলহীৰ কাৰণে আনিব দিছো এনেকুৱাকে যদি কোনোবাই সিদ্ধান্ত দিয়ে সেই উপদেশ দিওঁতা যিয়ে গ'ল যিয়ে ৰান্ধিলে যিয়ে বিলালে এই সমস্ত কেইজন দুখী হ'ব আৰু এই দুখৰ পৰা হাৰি যোৱাৰ এটাই মাত্ৰ উপায় যে তুমি কৃষ্ণ বোলা তুমি ৰাম এতিয়া প্ৰভুসকল ক'লে যে হে আই ঈশ্বৰৰ মহিমা মই বৰ্ণন কৰিলো তাকো তুমি ৰংগমনে কৰিলা শ্ৰৱণ ইমান সময় তুমি ৰংগমনে শ্ৰৱণ কৰিলা কালৰ প্ৰভাৱ সমে জীৱৰ সংসাৰ অহোৱাবে তাকো হবে পুনৰবাৰ গতিকে মই এবাৰ কালৰ কি প্ৰভাৱ এই কালৰ প্ৰভাৱ সম্পৰ্কে মই হে আই তোমাৰ আগত কৈ যাম এৰম কালে তুলুক সমস তকে
ও প্রভু তার বিক্রম কম কেহনো বুঝায়া এরম বায়ু এমে ঢক যেন ভ্রমে ও প্রভু বুঝায় মেঘে বায়ুর এরা ভুখ পাইব বলি নানা পর ও জীবা অর্থ আর যে তাকু ও কালে রে না দেবে তার অর্থে হুকম করে দি কালর বিক্রম তাপন বুঝিবা কালর বিক্রমৰ কথা কোনেও নাজানে হে আই এইবুলি মানে কপিল প্ৰভুৱে আই দেৱভূতিৰ আগত এই কথা কৈ আছে যে সুখ পাম বুলি নানান প্ৰয়াস কৰে মানুহে সুখ পাম বুলি ধন হাসি হাসি থৈ পিছত কিন্তু এই সুখটো তেওঁ ভোগ কৰিব নাপায় আৰু জীৱা অৰ্থে আৰ্যে তাকো কালে কৰে না জীৱা অৰ্থ আয়োজন কৰে তাকো কালে কি কৰে এটা সময়ত নাশ কৰে ও ধন ধন বুলি মই ধান হাসি লৈ বহুদিন খাম লম বুলি ও যাবৰে পৰতে পানী বাহিৰ কৰে ঘৰ চোৱা যাব বুলি ও বাছা মোৰ ঘৰ চোৱা যাব বুলি ঘন ঘন কৰি কেৱল হাসি আছে আৰু হাসি আছে কেৱল হাসুতে হাসুতে মৰাৰ দিনা কি কৰিলে এই বাহৰ কানিৰ লগত এনেকৈ টানা টুনি কৰি মানে কি কৰিব বান্ধি লৈ একেলগে মেৰিয়াই লৈ গুচি যাব আৰু সেইদিনা কৈছে যে সেইদিনা এজনেই ভাই আছে ঘৰৰ পিছৰ জাতি বা জুতিহে তোমাৰ ভাই ও ঘৰৰ পাছৰ ও জাতি বাই জুতি হেউ মোৰ সহোদৰ ভাই জীয়াই থাকো মানে কৰো কাঠি কামি মৰিলে লগতে যায় জীয়াই থাকো মানে সেই জাতি বা জুতিক এই কামি কাঠি কৰি লৈ লৈ চলাই থাকো আৰু মৰিলে সেই জাতি বা জুতিহে লগত যাব আপোনাৰ একো বেলেগ বস্তু লগত নাযাব আপুনি যিমানেই যি নকৰক কিয় একো বস্তু লগত নাযাব সেইকাৰণে জাতি বা জুতি কৈছে ঘৰৰ পাছৰ জাতি বা সিও মোৰ সহোদৰ ভাই বুলি কৈছে যে সি মোৰ লগত যায় বেলেগ আৰু কোনো নাযায় সেইকাৰণে কপিল প্ৰভুৱে এতিয়া এই কথাখিনি কৈছে যে বায়ুৱে যেনেকুৱাকে মেঘক মানে লৈ যায় এটা ঠাইৰ পৰা আন এটা ঠাইলৈ মানে বতাহ মাৰি দিয়াৰ লগে লগে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যেনেদৰে লৈ যায় ঠিক তেনেকুৱাকে যে এই অৰ্থ যেনেকুৱাকে বায়ুৱে বুজি নাপায় মানে তাৰ ক'ব নুবুজা মেঘে বায়ুৰ মহত্ব মেঘে সেই বায়ুৰ মহত্ব বুজি নাপায় বায়ুৱে যে তেওঁক ঠেলি লৈ গ'ল এই মহত্বটো বুজি নাপায় ঠিক তেনেকুৱাকে সুখ পাম বুলি মানুহে যি কৰ্ম কৰে এইটো যে ভুগিব নাপাব এইটো মানুহে বিশ্বাসেই কৰিব নোৱাৰে মানুহৰ কি জানে মানুহক মৰাৰ কথা ক'লে খুব টান পায় মানে যিটো সত্য হয় এই সত্য কথাটো যেতিয়া মানুহৰ আগত প্ৰকাশ কৰা হ'ব মানুহে এই কথাখিনি শুনিবৰ কাৰণে খুব টান পায় মৰাৰ কথা ক'লে যিটো সত্য আপোনাৰ মোৰ জীৱনত কিন্তু যদি কোনোবাই ৰাতিটো যদি কেতিয়াবা ধনৰ কথা আইডিয়া দি থাকে টকা পইচাৰ মাটি সম্পত্তিৰ আইডিয়া দি থাকে
এইটো কিন্তু খুব ধুনীয়াকৈ শুনি ল'ব পাৰে তাৰমানে কি যিটো বস্তু অসত্য এই অসত্য বস্তুটোকে মানুহে সত্য বুলি মানি লয় ইয়াৰ লগত আমাৰ প্ৰভু ঈশ্বৰে এই সম্পৰ্কে বিস্তৃত ব্যাখ্যা দাঙি ধৰিছে তেৱে তাৰ সুতে অৰ্থে শোক কৰে দিন ৰাতি কালৰ বিক্ৰম তাকো বুজি পাহা আতি এই হল কালৰ বিক্ৰম বুলি কৈছে তথাপিও যি নেকি মানুহে তাৰ অৰ্থে দিন ৰাতি কেৱল কাম কৰিছে আৰু কাম কৰিছে কেৱল নজৰেহে নজৰে প্ৰভু অকল বাকী ইতৰ প্ৰাণীবিলাকক চাব ইতৰ প্ৰাণীবিলাকেও কিন্তু খাদ্য খায় কিন্তু সিহঁতে কেতিয়াও এনেকুৱাকে আমাৰ নিচিনাকে অভাৰ সঞ্চয় নকৰে আৰু সিহঁতে কিন্তু কেতিয়াও লঘন নকৰে কিন্তু মানুহে যিমান কাম কৰিলেও যিমান ধন থাকিলেও এসাঁজ খাব নোপোৱা হৈ থাকে কেতিয়াবা হ'লেও তেওঁ লঘন কৰি থাকিব লগা হয় কামৰ জোৰত কিন্তু খাবৰ কাৰণেই কৰি আছিলে কিন্তু খাব কিছুমান মানুহৰ সময় নাই কিন্তু অন্য জীৱবিলাকক চাব যে তেওঁলোকে কোনো ধৰণৰ ফাঁকৰিও নাবান্ধে কিন্তু তেওঁলোকে কিন্তু খুব সুন্দৰকৈ খাই আছে এইখিনি কথা কৈছে গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ ও দেহ আদি যত ইটো হবে মিছা পৰম মাৰ্থ বিচাৰত ও মোহ তদুৰ মতি হবে হয়তো কোন মানে ও তাহার বিনাশে সুখ পাৱেহি ৰনে এই কথাটো দুৰ্মতিসকলে এই সত্য কথাটো মানি নলয় বুলি কৈছে যিমান কলেও যাৰ মতিটো দুৰ্মতি হৈ আছে অৰ্থাৎ বেয়া মতি হৈ আছে এই দুৰ্মতি লোকে এই সত্যটো মানি ল'ব টান পায় তাহাৰ বিনাশ সুখ পাৱে সেইকাৰণে তেওঁ সুখ পাব লগা হয় বিনাশ হব লগা হয় গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত আমাৰ গৃহই হওক আমাৰ মাটিয়েই হওক আনকি পুত্ৰ মিত্ৰ আনকি নিজৰ দেহটো হল মিছা কোন সঁচা কেৱল হৰিয়েই সঁচা এই হৰিকে কেৱলে হংসা মাত্ৰ ও ৰাম 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 তান্ত দিলে মিছা যত কি শুনি মানে হৰি কেৱল সঁচা তাৰ বাহিৰে আমি আপুনি মই যিমানবিলাক দেখি আছো শুনি আছো এই সকলো হল মিছা আনকি কি কলে সৰ্বতো শেষত গৈ যি আমি দেহটোক কিমান সুন্দৰকৈ চাবোন দি তেল দি তেনেকুৱাকে ধুৱাই আছো এই দেহটোকো কি বুলি কৈছে মিছা বুলি কৈছে তেতিয়াহ'লে সঁচা কোন সঁচা হল আমাৰ ভিতৰত বহি থকা আত্মা এই আত্মাটো হল সঁচা আত্মাৰ মৰণ নাই দেহৰহে মৰণ আছে এই সম্পৰ্কে ইয়াৰ আগত খুব সুন্দৰ ব্যাখ্যা কৰি গৈছে হেৰাম ঘোৰ সংসাৰত হেই যায় নাহি বীৰপতি তৈতে ও তৈতে দুখ পায় ও নাৰকী হৰিৰ পায় বিষামূত্ৰ খাই প্ৰভু তাৰ দেহ এৰিব ইচ্ছা নাই নাৰকী হৰি পায় নাৰকী হৰি পায়ো এটা গুবৰুৱা পোকৰ দেহটো এৰিবৰ কাৰণে ইচ্ছা নাই এটা বিষ্ঠা পোকৰ তাৰো সেই হৰিটো এৰিবৰ কাৰণে ইচ্ছা নাই এবাৰ মহামুনি ব্যাসদেৱ বদৰিকা আশ্ৰমত বহি আছে খুব লৰালৰিকৈ গুবৰুৱা পোক এটা ৰাস্তাটো পাৰ হব বুজিছে আগৰে এখন গৰুৰ গাড়ী আহি আছে ব্যাসদেৱে সুধিলে বোলে হে ৰাম গুবৰুৱা পোক তুমি কলৈ যোৱা আৰু গুবৰুৱা পোকটোৱে কৈছে যে হে মুনিবৰ যে আগৰ পৰা এই যিখন গৰুৰ গাড়ী আহি আছে ই যদি মোৰ ওপৰত উঠিব লগা হয় মোৰ এই দেহটো এৰিব লাগিব গতিকে তাৰ কাৰণে মই ৰাস্তাটো পাৰ হব বুজিছো তেতিয়া ব্যাসদেৱে ক'লে
বোলে হে ৰঘুবৰবাবু যে তুমিতো তোমাৰ এই দেহটো মৰিলেতো তুমিতো আৰু নতুন জীৱন পাবা আৰু ইয়াতকৈ উন্নত জীৱন পাবা তুমি কিয় ইমান চিন্তা কৰিছা তেতিয়া গুবৰবাবুৱে কৈছে বোলে হে ব্যাসদেৱ হে মুনিবৰ আপোনাৰ নিজৰ দেহটোৰ প্ৰতি যিমানখিনি মমতা আছে আপোনাৰ দেহটোক লৈ যিমানখিনি মায়া আছে মোহ আছে মোৰো এই শৰীৰটোৰ প্ৰতি মোৰো এই গোবৰ শৰীৰটোৰ প্ৰতিও ইমানখিনি মায়া মোহ আছে আমি হে ভাবিছো গোবৰ খাইছে বিশ্বাস খাইছে বুলি সি কিন্তু পৰম অমৃত খাই আছে সেইকাৰণে প্ৰভুসকল মানুহে ভাত খাই যি সুখ লাভ কৰি আছে গাহৰিটোৱে বিশ্বাস খাই তাতকৈ ওপৰত সুখ লাভ কৰি আছে মানুহে যি ভাত খাই আপেল খাই আঙুৰ খাই যি সুখ লাভ কৰিছে অন্য ইতৰ প্ৰাণীবিলাকে লেতেৰা বস্তু খাই তাতকৈ বেছি সুখ লাভ কৰি আছে আৰু আমাৰ মানুহবিলাকে কি কৰে এই বস্তুটো বুজি নাপায় মতিভ্ৰম হৈ থাকে সেইকাৰণে মহাপুৰুষে কৈছে এই বিষয় অসংগত সুখ সমস্ত জুনিতে পাই হৰি সেৱাই পথা ও হরির সেবার যোগ্য কেবল মনুষ্য তনু ও জানি পুরা হরি বিষয় সম্বন্ধীয় সুখবিলাক সমস্ত জড়িতে পায় গাহৰিটোৱে হাঁহটোৱে শামুকটোৱে এই সুখকেই লাভ কৰি আছে বিশ্বাসটোৱে এই সুখকেই লাভ কৰি আছে যেনেকে মানুহে এই সুখ বুলি লৈ আছে গতিকে ঈশ্বৰ ভজনা কৰাৰ কাৰণে হৰি ভজনা কৰাৰ কাৰণে এটাই মাত্ৰ উত্তম উপায় যে মনুষ্যকে আন কোনো জীৱই হৰি ভজনা কৰিব নোৱাৰে একমাত্ৰ মনুষ্যহে পাৰে সেইকাৰণে অমৃতাস্য পুত্ৰ বুলি কৈছে অমৃতৰ সন্তান মানুহবিলাকৰ অমৃতৰ সন্তান যাৰ কাৰণে তাকিচুবা মহাপুৰুষীয়া এই নামঘৰৰ সকলো সমাজে মিলি যি ইমান সুন্দৰ আয়োজন কৰিছে যোৱাবাৰ জগত বনিয়া বাপক মাতিছিলে ইমান সুন্দৰ আয়োজন কৰিছে এইবাৰ কৈছে যে এইবাৰ আমাৰ প্ৰভু ঈশ্বৰক মাতি এইবাৰ আমাৰ কমিটিয়ে জনাইছে যে অহাবাৰ হেনো তেওঁলোকে তিনিদিনীয়াকৈ আয়োজন কৰিব মনত ভাবি আছে ব্যক্ত কৰা নাই আমাৰ আগত ব্যক্ত কৰিছে কৈছে অহাবাৰ এনেকুৱাকৈ ভাবিছো আমি 3 দিনমান আয়োজন কৰি দিম এনেকুৱাকৈ কৈছে কোনত কৈছে কথা গতিকে যিকি নহওক এই যে মানে আৰু লাগে কি লাগে আন ধন নালাগে মোক নামৰ ধনৰ বিনা অন্য ধন নালাগে আৰু সেইকাৰণে বৈকুণ্ঠত যাবলৈ যাৰ ইচ্ছা আছে তেওঁ কি কৰক এই নামৰ নৌকাখনতে উঠক এই নামৰ নৌকাখন কেতিয়া সম্ভৱ হ'ব যেতিয়া আজি তাকিচুবা মহাপুৰুষীয়া নামঘৰৰ প্ৰাংগণত আজি এনেকুৱা ব্যৱস্থাৰ দ্বাৰা যি নেকি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ যি আয়োজন কৰা হৈছে এনেকুৱা এটা ব্যৱস্থাৰ মাধ্যমেৰে কি কৰিব পাৰিব নৰলোকে ঈশ্বৰ প্ৰাপ্তি হ'ব এইকাৰণে কৈছে হে বৈকুণ্ঠক যাবলৈ যাৰ ইচ্ছা আছে নামৰে নৌকাতে উঠায় হৰি শ্ৰী গুৰু শংকৰ করুণার সাগর নামর পাতিলা খেলারি শ্রী গুরু শংকর করুণার সাগর নামর পাতিলা খেলা কৃপালু গুৰুজনাই নামৰ খেলা পাতিছে নামৰ নৌকাখন দি দিছে আপুনি মই উঠিব লাগে আৰু যদি এবাৰ উঠো কিন্তু নিৰ্ভয় হৈ উঠিব লাগিব হয়নে নহয় হবনে নহব এও কৈছে মানি ল'ব পাৰিনে নাই এনেকুৱা যদি মনত যদি কিছুমান সংখ্যা থাকে প্ৰভুৱে আমাক কৈ গৈছে কথাটো যাৰ সংখ্যা থাকে এখন মানুহ তেওঁ প্ৰকৃত ভকত হ'ব নোৱাৰিব গতিকে সেইকাৰণে সমস্ত কামনা বাসনা পৰিহাৰ কৰি একান্তভাৱে সুদৃঢ় বিশ্বাসে আমি কি কৰিব লাগিব আমি ঈশ্বৰ আৰাধনা কৰিব লাগিব এনেদৰে শুনিব লাগিব আৰু আজি এই ব্যৱস্থাটোকে কৰাই দিছে ইমানখিনি তেওঁলোকে অৰ্থ ব্যয় কৰিবলৈ এই তাকিচুবা মহাপুৰুষীয়া নামঘৰৰ যিসকল উদ্যোক্তা বা যি নামঘৰীয়া ৰাইজ আপোনালোকসকলৰ এটা সুস্থ চিন্তা আৰু প্ৰভু ভগৱন্তই কৃপা কৰাৰ কাৰণেহে এনেকুৱা এখন অনুষ্ঠানৰ আয়োজন কৰিব পাৰিছে নহলে অনেক টকা থকা অনেক ধনবান ব্যক্তি আছে কোনেও তেনেকুৱাকে
তেনেকুৱা ব্যক্তি থকা গাঁও বহুত পৰি আছে, কিন্তু তেওঁলোকে তেনেকুৱাকে এই তাঁতিচপাৰ দৰে অনুষ্ঠান আয়োজন কৰিব পৰা নাই, যি বছৰে বছৰে আপোনালোকে এই অনুষ্ঠান আয়োজন কৰি আছে। গতিকে হে প্ৰভুসকল, নামৰ নৌকাত আমি উঠিব লাগে, আৰু নামৰ নৌকাত উঠিলে আমি কি পাম? বৈকুণ্ঠ পাম। নাম যদি কোনোবা ব্যক্তিয়ে যদি মুখেৰে নলয়, তেতিয়াহ'লে তেওঁ কেতিয়াও বৈকুণ্ঠগামী হ'ব নোৱাৰে। হেৰা ও গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ ও দেহয়া যত ওইটো হবে মিছাংকৰ মাৰ্থ বিচাৰক এৰ মুহূৰ্ত দুৰ্মতি হবে ও হয়তো কোনো মানে তাহাৰ দিন আহে পাৱে সেইকাৰণে মোৰ ঘৰ মোৰ মাটি এইবিলাক নোহোৱা হ'ল। এই নাই নাই এনেকুৱা ধৰণৰ ভাৱবিলাকৰ কাৰণত তেওঁ এইবিলাকক দুৰ্মতি মানে বেয়া মতিবিলাক থকাৰ কাৰণত কি হৈ যায়, তেওঁ মানে এই শোকবিলাক, এই বিনাশকাৰী শোকবিলাক প্ৰাপ্ত হ'বলগীয়া হয়। ঘোৰ সংসাৰত যে এই জনী যায় নাহি বীৰপতি তৈতে তৈতে সুখ পায় বিষ্ণু ৰমায়াতি কৰিছে মোহিত তাতে আৰু আনন্দ